নমস্কাৰ। 21 ডিচেম্বৰ শনিবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আজি সিংহ ৰাশি, পূৰ্ব ফাল্গুনী নক্ষত্ৰ, ষষ্ঠী, কৃষ্ণপক্ষ, প্ৰীতি যোগ চলিব। আহক, যিসকল লোক নতুনকৈ মোৰ এই চেনেলটোত ভিজিট কৰিব, তেওঁলোকে মোৰ এই চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। কমেণ্টত লিখিব ওম নমঃ শিৱায়, জয় মা কালী বুলি। প্ৰথমে আহিব মেষ ৰাশি। মেষ ৰাশিৰ ক্ষেত্ৰত সোণালী ৰং ব্যৱহাৰ কৰিব, 8 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 9টাৰ পৰা 12:30 ভাল সময়। বাকী চোৱা অলপ খেয়াল ৰাখিব। শৰীৰ আপোনাৰ ভালেই থাকিব। অৰ্থ দশা ভাল। কৰ্মক্ষেত্ৰত দায়িত্ব, প্ৰেছাৰ আদি থাকিব। ব্যৱসায় দিশত ভালেই চলিব। আইনী কৰ্মত ভোগাব। প্ৰেমৰ দিশত চাপ আছে। পৰিয়ালত মিলা পিছাত প্ৰব্লেম হৈছে। খৰচ বেছি হ'ব আপোনাৰ। আনৰ বাবে সমস্যা হ'ব। কথা বতৰা অলপ চাই চিতি ক'ব। খৰচ কমাব। আপুনি বিপদৰ পৰা ৰক্ষা পাব। সৎটোক নজৰ ৰাখিব। এতিয়া আহিব বৃষ ৰাশি। বৃষ ৰাশিৰ ক্ষেত্ৰত নীলা ৰং ব্যৱহাৰ কৰিব, 7 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 9টাৰ পৰা 12টা ভাল সময়। বাকী চোৱা অলপ খেয়াল ৰাখিব। শৰীৰ মোটামুটি থাকিব। অৰ্থৰ কিছু নাটনি দেখা যায়। কাম কাজ লেহেমীয়া গতিত হ'ব। ব্যৱসায়ত মোটামুটি চলিব। দাম্পত্য জীৱনত ভাল। খং ৰাগ বৃদ্ধি পাব পাৰে, দমাই ৰাখিব। আইন বিদ্যা আদিত ভাল। ডাঙৰৰ সৈতে গণ্ডগোল দেখা যায়। আপুনি হিচাপ নিকাচ ঠিক কৰি কৰিব। খং ৰাগ দমন কৰিব। মাতৃ শৰীৰ খেয়াল ৰাখিব। এতিয়া আহিব মিথুন ৰাশি। মিথুন ৰাশিৰ ক্ষেত্ৰত ব্লেক কালাৰ ব্যৱহাৰ কৰিব, 3 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 1টাৰ পৰা 2:30 এই সময়কণ চাই চিতি ল'ব। বাকী ঠিকেই আছে। শৰীৰ অলপ লক্ষ্য ৰাখিব। কৰ্মক্ষেত্ৰত কাম কাজ ভাল হ'ব। কথা বতৰা ক'ব। ব্যৱসায় দিশত ভালেই। দাম্পত্যত অশান্তি দেখা যায়। বিদ্যাত খেয়াল ৰাখিব। শত্ৰু দমন হ'ব। আনক বিট কৰি মাৰিব পাৰিব। কোনো জামালাত নাযাব। আপোনাৰ বুদ্ধিৰ বলত জয় হ'ব। এতিয়া আহিব কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ক্ষেত্ৰত যিকোনো লাইট কালাৰ ব্যৱহাৰ কৰিব, ব্লেক কালাৰ এভইড কৰিব। 2 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 1টাৰ পৰা 3:30 চাই চিতি ল'ব। শৰীৰ মোটামুটি থাকিব। কৰ্মক্ষেত্ৰত খং ৰাগ এৰি চলিব। যিকোনো জামালা অশান্তি আদি হ'ব পাৰে। ব্যৱসায়ত বিবাদ হ'ব পাৰে। দাম্পত্য জীৱনত মোটামুটি। আপুনি কোনো ফাণ্ডত নপৰিব বা প্ৰলোভনত নপৰিব। ভাগ্যৰ সহায় নহয়। আনক সুযোগ নিদিব। আপোনাৰ ব্যৱহাৰ আনৰ বেয়া লাগিব পাৰে, লক্ষ্য ৰাখিব। চাকৰিৰ ক্ষেত্ৰত বিবাদ হ'ব। কথা বতৰা আপুনি কমকৈ ক'ব। এতিয়া আহিব সিংহ ৰাশি। সিংহ ৰাশিৰ ক্ষেত্ৰত ব্লেক কালাৰ 5 সংখ্যা ব্যৱহাৰ কৰিব। 1:10 পৰা 3:40 এই সময়কণ চাই চিতি ল'ব। পিতৃ বা পিতৃসম লোকৰ শৰীৰ খেয়াল ৰাখিব। ভ্ৰমণত বৰ ভাল নহয়। আপুনি খাটনি কৰিব। পৰিশ্ৰম বেছি হ'ব। ব্যৱসায় দিশত ভালেই। পৰিৱেশ পৰিস্থিতিৰ বিৰুদ্ধে যাব পাৰে। খৰধৰ নকৰিব। আনৰ অহিত চিন্তা আৰু লোভ আদি নকৰিব। নিজৰ পৰিয়ালৰ ক্ষতি হ'ব। জামালা ক্লিয়াৰ কৰক। যিকোনো সমস্যা ৰাতিপুৱা বেলা সমাধা কৰক। সন্তানক খেয়াল ৰাখিব। খৰচ পাতি কমাব। সংসাৰত অশান্তি হ'ব। এতিয়া আহিব কন্যা ৰাশি। কন্যা ৰাশিৰ ক্ষেত্ৰত সেউজীয়া ৰং ব্যৱহাৰ কৰিব, 1 সংখ্যা ব্যৱহাৰ কৰিব।
প্ৰায় 12:30 পৰা 2:35 এই সময়কণ চাই চিতি ল'ব। ডাঙৰৰ শৰীৰ ঠিক আছে। সন্তানৰ আৰু পাৰ্টনাৰৰ খিয়াল ৰাখিব। দিন নৰ্মেলভাৱে চলিব। ব্যৱসায়ত মধ্যমীয়া। সন্তানক লৈ ভোগান্তি হ'ব পাৰে। বিদ্যাৰ ক্ষেত্ৰত খিয়াল ৰাখক। আইনী দিশত ভাল। আপুনি আৱেগিক নহ'ব। আপোনাৰ দেৰি হ'ব সকলো কামত। নিজৰ হাতে কাম কৰিব আৰু আগবঢ়াব। কোনো কাৰণে মনত ভয় হ'ব। খং ৰাগ এৰি চলিব। দিন সতৰ্ক হৈ চলিব। কোনো জামালাত নেযাব। বন্ধু ভাগ্য ভাল নহয়। এতিয়া আহিব তুলা ৰাশি। তুলা ৰাশিৰ ক্ষেত্ৰত ব্লু কালাৰ 9 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 1:12 পৰা 2:50 চাই চিতি ল'ব। শৰীৰ মোটামুটি ঠিকেই থাকিব। ভ্ৰমণ অলপ চাই চিতি কৰিব। কৰ্মক্ষেত্ৰত ডমিনেট কৰিব। কৃতিত্ব কৰিব। ভাল হ'ব। দিন পজিটিভ থাকিব। দাম্পত্যত বৰ ভাল নহয়। অশান্তি চলিছে। আইনী কৰ্মত চাই চিতি ল'ব। মানুহৰ ব্যৱহাৰ প্ৰতি নজৰ ৰাখিব। কথা বতৰা ক'ব। আনক কোনো কথা নিদিব। নিজৰ গোপন কথা আনক নক'ব। দায়িত্ব পালন কৰিবলৈ গৈ মানসিক চাপ বাঢ়িব। এতিয়া আহিব বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত ক্ৰীম কালাৰ 6 সংখ্যা ব্যৱহাৰ কৰিব। 1 পৰা 3 এই সময়কণ চাই চিতি ল'ব। শৰীৰ মোটামুটি চলিব। কৰ্মক্ষেত্ৰত সতৰ্ক হৈ চলিব। আনে মেণ্টেল প্ৰেছাৰ দিব। বিপদত পেলাবলৈ চেষ্টা কৰিব। লক্ষ্য ৰাখিব। নিজৰ জনত থাকিব। ব্যৱসায় দিশত বৰ ভাল বুলিব নোৱাৰি। দাম্পত্য জীৱনত মোটামুটি। আইনী কৰ্মত ভাল হ'ব। শত্ৰু এক্টিভ থাকিব। আনৰ কথা জাল বুজিব। ডাঙৰৰ পৰা প্ৰব্লেম দেখা যায়। কথা বতৰা অলপ চাই চিতি ক'ব। চলা ফিৰাৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। বিবাদ হ'ব। নিজৰ দক্ষতা দেখাব পাৰিব। এতিয়া আহিব ধনু ৰাশি। ধনু ৰাশিৰ ক্ষেত্ৰত সোণালী ৰং 8 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 1 পৰা 2:40 এই সময়কণ চাই চিতি ল'ব। আপুনি ধীৰ স্থিৰ হৈ চলিব। মন মগজু শান্ত ৰাখিব। নিজৰ মতে চলিব। শৰীৰ মোটামুটি। কিন্তু সন্তানৰ খিয়াল ৰাখিব। সন্তান সুখত বাধা। ব্যৱসায় দিশত ভালেই। দাম্পত্যত ভাল বুলিব নোৱাৰি। পাৰিবাৰিক অশান্তি হৈছে। শত্ৰু আছে। লক্ষ্য ৰাখিব। মানসিক শান্তি কম। কৰ্মক্ষেত্ৰত সতৰ্ক থাকিব। আপোনাক প্ৰব্লেমত পেলাব। প্ৰতিবেশীৰ সৈতে বিবাদ নকৰিব। এতিয়া আহিব মকৰ ৰাশি। ব্লু কালাৰ ব্যৱহাৰ কৰিব। 8 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 11 পৰা 2:35 চাই চিতি ল'ব। শৰীৰ পৰিয়ালৰ খিয়াল ৰাখিব। ভ্ৰমণত ভালেই। কৰ্মক্ষেত্ৰত দিন পজিটিভ থাকিব। দাম্পত্যত ভাল নহয়। আইনী কৰ্মত ভোগাব। খং ৰাগ এৰি চলিব। আপুনি টেঙৰালি কৰিব। বিদ্যা প্ৰেম আদিত ভাল। চলা ফিৰাত অলপ সাৱধান হ'ব। পাৰিবাৰিক দিশৰ প্ৰতি লক্ষ্য ৰাখক। এতিয়া আহিব কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ক্ষেত্ৰত 7 সংখ্যা ৰঙা ৰং ব্যৱহাৰ কৰিব। প্ৰায় 1 পৰা 3 এই সময়কণ অলপ চাই চিতি ল'ব। শৰীৰ ভালেই থাকিব। কৰ্মক্ষেত্ৰত নৰ্মেলভাৱে চলিব। ব্যৱসায়ত মোটামুটি। দাম্পত্য প্ৰেম ভাল। আত্মীয় প্ৰতিবেশী আদিৰ পৰা অলপ সাৱধান হ'ব। বিদ্যাৰ ক্ষেত্ৰত ভাল। কিছু সুযোগ সন্ধানী লোক আপোনাৰ চাৰিওফালে ঘূৰিব। লক্ষ্য ৰাখিব। কথা বতৰা অলপ চাই চিতি ক'ব। খৰধৰ নকৰিব। কোনো লোকে কথা বতৰা ব্যৱহাৰ আদি বেয়া কৰিব পাৰে। শত্ৰুৰ সৈতে মিলা পিছা কৰক। লাভ হ'ব। এতিয়া আহিব মীন ৰাশি। মীন ৰাশিৰ ক্ষেত্ৰত ব্লেক কালাৰ 8 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 1:12 পৰা 2:30 চাই চিতি ল'ব।
পিতৃ শৰীৰ খিয়াল ৰাখিব। কৰ্মক্ষেত্ৰত টেনশ্যন নল'ব। কথা বতৰা ক'ব। ভ্ৰমণ ভালেই। অৰ্থৰ কিছু নাটনি, কোনো প্ৰব্লেম থাকিলে ক্লিয়াৰ কৰক। দাম্পত্য জীৱনত মোটামুটি। নিজৰ ক্ৰিয়েটিভিটি দেখাব। ওপৰ মহলৰ সৈতে কথা পাতিব। তৰ্ক নকৰিব। আৱেগ আদি এৰি চলিব। ব্যৱসায় দিশত মন দা। নিজৰ বুদ্ধি ভুলৰ ফলত ক্ষতি হ'ব পাৰে, লক্ষ্য ৰাখিব। আজিৰ দিনটোৰ ৰাশিফল ইমানেই। ধন্যবাদ।